তোমালোকক ইজিলি যে কেনেকৈ তোমালোকে ভাষাৰ জ্ঞানবিলাক আৰু স্বৰবৰ্ণবিলাক শিকিবা সেইটো এটা গছত আঁকি পেলাই দেখালো। এজোপা কি বাৰু? গছত এয়া থকা থকা পাত, গম পাইছানে? এইবোৰ আমি পাত দিছো। পাত দি পেলাই পাততে আমি কি লিখিছো জানা? আমি অ আ হছই দীঘই হছৌ দীঘৌ ৰি এ ঐ উ ঔ। আমি তোমালোকে শিকিবৰ কাৰণে এনেধৰণৰ বস্তুটো এয়া ব্যৱহাৰ কৰি দেখাইছো। এজোপা এজোপা গছত এতিয়া আমি ইয়াৰ পৰা আমি আগলৈ এয়া স্বৰবৰ্ণ শিকিম। আগলৈকে আমি এখন এনেকে কম দেই, স্বৰচিহ্ন শিকিম। তাৰপিছত তোমালোকে কথা নাপাতিবা, মনে মনে বাইদেউহঁতে কি কৈছে শুনি যোৱা আৰু চাই যোৱা। আমি এইখন এতিয়া এইটো কি ৰং, এইটো কি ৰং, এইটো কি ৰং, ইয়াত কি কি ৰং লগাইছো আমি জানিবলৈ কাৰণে তোমালোকক এনেকৈ এয়া প্লেট কাৰ্ড লগাই দিছো। কাৰ্ড এখন লগাই দিছো। তেতিয়াহ'লে এইটো আমাৰ কি ৰং বাৰু? কৈ দিয়া। এইটো এইটো কি ফুল বাৰু? বেলি ফুল। এইটো কি